আইটেম গাৰ্ল সানি লিওনিয়ে সমাপ্ত কৰিব বলিউডৰ জীৱন। সুন্দৰী অভিনেত্ৰীগৰাকীয়ে প্ৰস্থান কৰিব আমেৰিকালৈ। ভাৰত এৰিব অভিনেত্ৰী সানি লিওনিয়ে। মুম্বাইত বিশেষ কাম নোহোৱা হৈছে অভিনেত্ৰীগৰাকীৰ। হয়, পূৰ্বতে পৰ্ণ উদ্যোগত কাম কৰা সানি লিওনিয়ে বলিউডত কেইবাখনো ছবিত কাম কৰি খ্যাতি অৰ্জন কৰিলেও এতিয়া বিশেষ কাম নোহোৱা হৈছে অভিনেত্ৰীগৰাকীৰ। বৰ্তমান তেওঁ ভাৰত ত্যাগ কৰি আমেৰিকাৰ পৰ্ণ উদ্যোগলৈ যাবলৈ আকৌ প্ৰস্তুতি চলাইছে। উল্লেখ্য যে আমেৰিকাৰ পৰ্ণ উদ্যোগৰ বছৰি আয় 50 বিলিয়ন, যিটো ভাৰতৰ বলিউডতকৈ বহু বেছি। গতিকে পূৰ্বৰ পৰ্ণ জগতত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে আকৌ পৰ্ণ জগতত খোজ পেলোৱাৰ ইংগিত দিছে মুম্বাইৰ সাংবাদিকৰ আগত। আনহাতে তেওঁৰ স্বামীৰো ভাৰতত মন নবহাৰ কথা উল্লেখ কৰে। বিবাহৰ পাছত পৰ্ণ জগতৰ পৰা নিজকে আঁতৰাই ৰখা অভিনেত্ৰীগৰাকীয়ে পূৰ্বৰ দৰে পৰ্ণ জগতত স্বীকৃতি পাবনে সেয়া সময়ে ক'ব। এণ্টাৰটেইনমেণ্ট ডেস্ক, ৰিপাব্লিকানী। আইটেম গাৰ্ল সানি লিওনিয়ে সমাপ্ত কৰিব বলিউডৰ জীৱন। সুন্দৰী অভিনেত্ৰীগৰাকীয়ে প্ৰস্থান কৰিব আমেৰিকালৈ। ভাৰত এৰিব অভিনেত্ৰী সানি লিওনিয়ে। মুম্বাইত বিশেষ কাম নোহোৱা হৈছে অভিনেত্ৰীগৰাকীৰ। হয়, পূৰ্বতে পৰ্ণ উদ্যোগত কাম কৰা সানি লিওনিয়ে বলিউডত কেইবাখনো ছবিত কাম কৰি খ্যাতি অৰ্জন কৰিলেও এতিয়া বিশেষ কাম নোহোৱা হৈছে অভিনেত্ৰীগৰাকীৰ। বৰ্তমান তেওঁ ভাৰত ত্যাগ কৰি আমেৰিকাৰ পৰ্ণ উদ্যোগলৈ যাবলৈ আকৌ প্ৰস্তুতি চলাইছে। উল্লেখ্য যে আমেৰিকাৰ পৰ্ণ উদ্যোগৰ বছৰি আয় 50 বিলিয়ন, যিটো ভাৰতৰ বলিউডতকৈ বহু বেছি। গতিকে পূৰ্বৰ পৰ্ণ জগতত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে আকৌ পৰ্ণ জগতত খোজ পেলোৱাৰ ইংগিত দিছে মুম্বাইৰ সাংবাদিকৰ আগত। আনহাতে তেওঁৰ স্বামীৰো ভাৰতত মন নবহাৰ কথা উল্লেখ কৰে। বিবাহৰ পাছত পৰ্ণ জগতৰ পৰা নিজকে আঁতৰাই ৰখা অভিনেত্ৰীগৰাকীয়ে পূৰ্বৰ দৰে পৰ্ণ জগতত স্বীকৃতি পাবনে সেয়া সময়ে ক'ব। এণ্টাৰটেইনমেণ্ট ডেস্ক, ৰিপাব্লিকানী।